দে মই খুলি দিম মই নোৱাৰো হেৰ নাখাওঁ দে নাখাওঁ মই ল এই লাহে লাহে খা নাপাওঁ যা আৰু নাপাওঁ যা কান্দিলেও আৰু নাপাওঁ
দাদা চাহ পাম নেকি? আছে আছে বহক। বাবু চাহ। তোমালোকে চাহকণ খোৱাচোন। ঐ চাহখিনি খাই ল। এতিয়া আৰু আমাৰ কিমান আনপেড উঠিবলৈ আছে? প্ৰায় 10,000 মান আছে। তেতিয়াহ'লে আজি আৰু কাইলৈ উঠাই শেষ কৰিব লাগিব। কমিটিখনত আমি কেইটাই আছো নেকি? বেজিটোৰ পৰা বাঁহডাললৈকে যে আমিয়ে চিন্তা কৰিব লাগে। মই হ'লে নাযাওঁ, তহঁত যাওঁ যদি গৈ থাক। এইবোৰ কামত এনেকৈ ক'ব নাপায়। যি পাৰোঁ আমিয়ে কৰিব লাগে। তাকেইতো ফ্ৰীতে আমাৰ ঘৰতে চাহ মিঠাইও খাব লাগে। হেৰৌ দেৱী মায়ে আশীৰ্বাদ দিব। এইকেইদিন মাৰ আশীৰ্বাদত আমাৰ বৌৰে খুৱাই আছে নহয়। হ'ব দে, সম্পাদক বুলি ইমানখিনি ছেক্ৰিফাইচ কৰিবই লাগিব। এইবোৰ ফটোৱা কথা বাদ দে। টেণ্টটোৰ কাম যে এতিয়ালৈকে হোৱা নাই, কিবা খবৰ ৰাখিছ? সিহঁত আজি আহিম বুলি কৈছে। সিহঁতক আজি কথাখিনি ভালদৰে বুজাই ক'ব লাগিব। হ'বগৈ নে? বন্দবস্ত কিন্তু তই কৰিছ। সিহঁতে কাইলৈ ভিতৰত ৰেডি কৰিম বুলি কৈছে। এতিয়া আমি ইয়াত কথা পাতি থাকিলে নহ'ব, আনপেড উঠাব লাগে। চাহখিনি খাই শেষ কৰি ল। ঐ তোৰ ভোক লগা নাই? উঠ। আজি অনা যে দেৰি হৈছে, তোৰ বৰ ভোক লাগিছে ন? মই খুলি দিম দিনটো বা ক'ত ঘূৰি ফুৰিছ? আগতে হাতটো ধুই ল। আজি ৰাতি ভাত মই নানো, সেই দোকানখনতে থৈ যাম, তই তাতে খাবি। মোৰ যদি এখন ঘৰ থাকিলহেঁতেন, মই তোক আমাৰ ঘৰতে ৰাখিলোহেঁতেন। মই এতিয়া নিজে লোকৰ ঘৰত থাকো, লোকৰ ঘৰত কাম কৰোঁ। তোৰ বাৰু নিজৰ বুলিবলৈ কোনো নাই নেকি? তোৰ মা দেতা ভনী কোনো নাই নেকি? প্ৰশান্ত দাই যে মোক সদায় তোক ভাত দিবলৈ কিয় কয়? প্ৰশান্ত দানো তোৰ কি হয়? লাহে লাহে খা, পানী খাই ল। অকণ মোকো দে, বৰ পিয়াহা লাগিছে।
ই আহিলেই বল বল দিনটো ঘূৰি ঘূৰি ভাগৰ লাগিছে ৰাভাখন তাৰ পৰা ইয়ালৈকে হ'ব নে কি ক সৰু নহ'বনে ৰাভাখন নহয় সৰু কাইলৈৰ ভিতৰত কিন্তু হ'ব লাগিব পৰহিলৈ কিন্তু দেৱীৰ আগমন হৈ যাব আমাৰ মানুহ আহিয়ে আছে তোমালোকে অলপ আগতীয়াকৈ কৰিব লাগে হৈ যাব বেলেগতো আমাৰ কাম চলি আছে যে সেইফালে এটা ৰান্ধনি ঘৰ লাগিব মই তোক দেখুৱাই আছোঁ ঐ উঠ তই ইয়াৰ পৰা যা আৰু তই ইয়ালৈ নাহিবি শুনিছ নাই তোক ইয়াৰ পৰা যাবলৈ কৈছোন নাই যা ইয়াৰ পৰা আপোনালোক ৰখক দেই আমি যাওঁ যাওক নমস্কাৰ মোৰ নাম প্ৰশান্ত বৰুৱা আচলতে মই আপোনালোকক ৩-৪ দিনৰ পৰা লগ কৰিব বিচাৰি আছোঁ কিন্তু পূজাৰ ব্যস্ততাৰ বাবে লগ কৰিব পৰা নাই কওকচোন
আপোনালোকে যি ঠাইত পূজা পাতে তাত এজনী ছোৱালী আছিল। ছোৱালীজনী ক'লৈ গ'ল? কিয় তাই আপোনাৰ কিবা হয় নেকি? অঁ, সেয়াও এক ডাঙৰ কাহিনী। তেতিয়া দুৰ্গা পূজাৰ সময় আৰু তাইও পূজা চাম বুলি ওলাই গৈছিল। ৱাও, মাইনাজনী কৰবালৈ যায় হ'বলা। পূজা চাবলৈ যায়। পূজা পূজা পূজা, আকৌ আহিল পূজা। অকলেনো কিয় যাব লাগে? আমি আছো নহয়, নে কি ক? অঁ তো আমাৰ লগতে ব'লা, আমি ধুনীয়াকৈ পূজা দেখোঁ। চাওক, মোক নিবলৈ মানুহ আহি আছে, আপোনালোক যাওক। ইমান ধুনীয়া ছোৱালী এজনীক যাৰে তাৰে লগত পূজা চাবলৈ যাবলৈ দিওঁ কিয়? আপোনালোক যাওক বুলি কৈছে নহয়, যাওক। ৱাও, হাতখন ইমান কোমল। অসভ্যালি নকৰিব, এৰি দিয়ক। ক'ত অসভ্যালি কৰিম? হাতখনহে ধৰিছো। এৰি দিয়ক। দিয়ক বুলি কৈছে নে?
above the world so high, like a diamond in the sky. D-O-G, dog. C-A-T, cat. G-O-A-T, পেহী অ পেহী পেহী এটো কি অ পেহী পেহী এটো কি মোক শিকাই দিয়াচোন তুমি মোক কেলে নমাতা বেয়া পাইছো যোৱা মুনু অ মা মোক যে পেহীয়ে যে নমাতে কিয় তাই যে আমাৰ ছোৱালী নহয় সেইকাৰণে তুমি পঢ়াগৈ যোৱা তুমি মিছা কৈছা দিয়া তোমাক পঢ়িবলৈ কৈছো তুমি পঢ়াগে যোৱা আৰু গোসানী উঠোৱা চাবলৈ যোৱা যদি পঢ়া মাই দল মাই লায়ন এইজনীয়ে ঘৰৰ মান সন্মান চব চেছ কৰিলে মাক বাপেকে আমাৰ টেটুত ভাল ওলমাই থৈ গ'ল when I am not there মা তুমি অলপ মনে মনে থাকাচোন কালিৰ পৰা একেখিনি কথা শুনি শুনি মোৰ মূৰটো গৰমেই হৈ গৈছে তই আহিলি নে তাই হৈ উকালতি কৰিবলৈ পেহী তই চিন্তা নকৰিবি পেহী সকলো ঠিক হৈ যাব পুলিচে কি ক'লে পুলিচে কি ক'ব আৰু সেই একেখিনিহে আমিতো ল'ৰাকেইটা চিনি নাপাওঁ মুঠতে এজনীয়ে আমাৰ মূৰটো চুবাই শেষ কৰিলে মা সময় নাই অসময় নাই যাৰ লগত মন যায় ঘূৰি ফুৰিব এতিয়া নিজেতো ধ্বংস হ'লেই আমাৰো মান সন্মান চব শেষ কৰি পেলালে পাপা যিখন সমাজত নাৰীক দুৰ্গা মাতা বুলি পূজা কৰা হয় সেইখন সমাজত নাৰীক ধৰ্ষণ কৰা হয় কিয় মাজনী এইখন সমাজতে যৌতুকৰ বাবে নাৰীয়ে আত্মহত্যা কৰিব লাগে কিয় মাজনী তুমি ইয়াৰ পৰা যোৱা যাম কিন্তু প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব ময়ো এগৰাকী নাৰী কাইলৈ যদি স্কুলৰ পৰা আহি থাকোঁতে মোক কোনোবাই ধৰি নি ধৰ্ষণ কৰে তেতিয়া মাজনী তোমাক এবাৰ যাবলৈ কৈছো নে নাই মোক প্ৰশ্নবোৰৰ উত্তৰ লাগে তোৰ মুখখন অলপ বেছি চলিছে ৰ'বা হে তুমিও এগৰাকী নাৰী মা
জীয়াই থাকিবলৈ এক মুহূৰ্ত মন নোযোৱা হৈছে। এইজনী মা দেউতাৰ লগতে মৰি যোৱাহেঁতেনেই মই শান্তি পালোহেঁতেন। পেহী পেহী ভণ্টি, অ ভণ্টি, দুৱাৰ খোল। দুৱাৰ খুলিছনে নাই তই? দুৱাৰ খোল ভণ্টি। ডাঙৰ মাইনা পেহী 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 চাওঁ কি কৰিছা? পেহী পেহী নামাচোন তুমি। পেহী পেহী নামাচোন। পেহী পেহী চাওঁ কি কৰিছা? পেহী 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 মামা পেহী ও পেহী তোমাৰ কি হৈছে ও পেহী মই কি কৰোঁ কোৱা প্ৰশান্ত। সকলোৱে মোক কিয় ঘৃণাৰ চকুৰে চাইছে, আনকি দাদা বৌও মোৰ লগত থাকিব বিচৰা নাই। তাৰ ওপৰতে মোৰ বিশ্বাস নোহোৱা হৈ গৈছে। মই বৰ অকলশৰীয়া অনুভৱ কৰিছো প্ৰশান্ত। একমাত্ৰ তোমাৰ বাবেই মই জীয়াই আছো। তুমি মোক বিশ্বাস কৰা ন প্ৰশান্ত? আমাৰ এই ৰিলেশ্যনটো ইয়াতেই ব্ৰেকআপ কৰিব লাগিব। তোমাক এতিয়া আমাৰ ঘৰৰ মানুহে একচেপ্ট নকৰে। তুমি মোক ঘৰৰ মানুহ সুধি ভাল পাইছিলা? মোৰ ফালে চোৱা তুমি। মই
মই তোমাকে ভাল পাওঁ ৰশ্মি, কিন্তু এই মানুহবোৰে, এই সমাজখনে আমাক এক হ'বলৈ নিদিয়ে। প্ৰেম এয়াই আজি প্ৰেম। ইহঁতে মোৰ শৰীৰটো ধৰ্ষণ কৰিছিল, কিন্তু তুমি মোৰ আত্মাক ধৰ্ষণ কৰিছা। ইমান দিনে মই ভুল ভাবি আছিলো, তুমি আচলতে মোৰ শৰীৰটোকহে ভাল পাইছিলা, মনটোক নহয়। নহয় ৰশ্মি, তুমি মোক বুজিবলৈ চেষ্টা কৰা। তুমি যোৱা প্ৰশান্ত। মোৰ লগত থাকি তুমি নিজকে বদনামী নকৰিবা। তুমি মোক যোৱা। মই পাৰিম। কাৰো সহায় নোলোৱাকৈ মই জীয়াই থাকিব পাৰিম। আৰু তাৰ কেইদিনমানৰ পিছতে মই পঢ়িবলৈ দিল্লীলৈ গুচি গ'লোঁ। ৰশ্মিৰ সৈতে তোমাৰ যোগাযোগ হোৱা নাছিল? মই ডাঙৰ ভুল কৰিছোঁ, আৰু তাৰ প্ৰায়শ্চিত্ত মই আজিও কৰি আছোঁ। প্ৰায়শ্চিত্ত? অঁ, তাইৰ খোৱা বোৱা কাপোৰ কানি সকলোবোৰ পাপুৰ হাততে মই দি থাকোঁ। আপুনি নিজে নগৈ যে আনক পঠাইছে, সেই চিন্তাধাৰাক মই চেলুট জনাইছোঁ। এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি আপুনি পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছে। এনেকৈ হাজাৰ হাজাৰ নাৰী ধৰ্ষণ হৈ আছে, সিহঁতে শাস্তি পাইছেনে? আপোনালোকে কেৱল ঘৰৰ সন্মানেই চিনি পায়, এগৰাকী নাৰীৰ সন্মান চিনি নাপায়। আমি দেৱী পূজা পাতিছোঁ, দেৱী মাতা বুলি মূৰ দোৱাই আমি সেৱা লৈছোঁ। আমি পূজা কৰি থকা দেৱীগৰাকী এগৰাকী নাৰীয়েই, তেন্তে আমি নাৰীক সন্মান কৰিব নাজানো কিয়?
দেৱী বিসৰ্জন হ'ল প্ৰশান্ত